হেল্ল' এভৰিৱান, এয়া হ'ল এয়া ষ্টেচনত বহি আছোঁ গুৱাহাটীৰ পৰা আহিবৰ বাবে। আৰু কেণ্টিনৰ পৰা অনা খা সামগ্ৰীখিনিও ল'লোঁ আৰু প্ৰমেশটোৱে মোবাইল চাই আছে আৰু শৰীৰটো ইমান ঠিক নহয়, ঘূৰি পকি একেবাৰে বহুত বেমাৰী নিচিনা হৈ গৈছোঁ। আৰু লগতে এয়া শাক পাচলিও অলপ বজাৰ কৰি আনিলোঁ, মিঠাই শাক পাচলি আৰু লগতে মাছ মাংস এনেদৰে এইকেইদিন ঘৰত নাথাকাৰ বাবে ঘৰত খালী হৈ আছিল আৰু লগতে লৈ আহিলোঁ। এয়া ধুনীয়াকৈ বনাবৰ বাবে ৰেডি কৰিবৰ কাৰণে আলু পিঁয়াজ আদা নহৰু এনেদৰে কাটি ল'লোঁ আৰু মাংসখিনি বনাবৰ বাবে মই পিঁয়াজখিনি ফাৰ্ষ্টতে ফ্ৰাই কৰি ল'লোঁ আৰু ধুনীয়াকৈ পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ গ'লে মই ধুনীয়াকৈ মাংসখিনি দি দিম। আৰু এই মাংসখিনি এনেদৰে মই বনাবলৈ ৰেডি কৰি ল'লোঁ আৰু প্ৰায় মাংস হৈ গ'ল, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এই পিছদিনাখন মাছ আহিলে, ডাঙৰ মাছ ভাবিলোঁ, সৰু মাছ বুলি ভাবিলোঁ, কিন্তু ডাঙৰ মাছহে পালোঁ আৰু ডাঙৰ মাছ লোৱা হৈ গ'ল। আজি বজাৰলৈ যাওঁতে দুটা বেগ আনিলোঁ, এটা মাৰ বাবে এটা মোৰ বাবে। আৰু কেনেকুৱা লাগিছে জনাবচোন, মোৰ হ'লে বহুত ভাল লাগিলে আৰু সেইবাবে লৈয়ে ল'লোঁ আৰু বেগকেইটা পচন্দ হোৱাৰ বাবে। আৰু এয়া বেগ আনিলোঁ আৰু লগতে বহুত দিনৰ পৰা বিচাৰি আছিলোঁ। বাৰিষা দিনত আগতে আমি সৰু থাকোঁতে কিমান সৰু মাছৰ খাবলৈ পাওঁ, আজিকালি সৰু মাছ পাবলেই নাই। বজাৰত বিচাৰিছোঁ, গাঁৱৰ বেপাৰী তাত বিচাৰিছোঁ, নাই। আজি বহুত দিনৰ মূৰত আজি ঘপককৈ পাই গ'লোঁ সৰু মাছ। আৰু এয়া মই বহুত ধুনীয়া বস্তু এটা দেখুৱাব গৈ আছোঁ আৰু মোৰ কাৰণে বহুত ধুনীয়া বস্তু হয় সৰু, আৰু সেইটো দেখুৱাম মই আপোনালোকক, সৰু মাছ। আৰু এয়া চাওকচোন কি তাজা তাজা সৰু মাছ। আজিলৈ আহিছোঁ, বাই বাই।